গুড মৰ্নিং গাইজ। এতিয়া মই শুই উঠি দেউতাৰ কাৰণে জলপান লৈ গৈ আছোঁ, যিহেতু দেউতাই খেতি পথাৰতেই জলপান কৰিব। আৰু তাত মাকৈ খেতি পথাৰতে দুজনমান খুৰাই কাম কৰি আছে। সেই কামখিনি চোৱা চিতা কৰাৰ বাবেই দেউতাই সেই পথাৰ গাইজ, মই আগৰ ভিডিঅ'টো বন্ধ কৰা নাছিলোঁ। মই আজি সেই মাকৈ খেতি পথাৰলৈ গৈ আছোঁ। মই দেউতাক কোনো জলপান দিবলৈ যোৱা নাই বা খুৰা দুজনকো চাবলৈ যোৱা নাই। মই আজি মাকৈ খেতি পথাৰতেই কিবা এটা শাক বুটলিবলৈ গৈ আছোঁ। কি শাক বুটলিবলৈ গৈ আছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে চাই থাকক। এই শাকবিধৰ যথেষ্ট ঔষধি গুণ থকাৰ কাৰণে অতীজৰে পৰাই মানুহে এই শাকবিধ খায় আৰু ইয়াক বিভিন্ন ধৰণেই খাব পাৰি। এই শাকবিধক খাৰ বনাই, কেতিয়াবা সৰু মাছেৰে জোল বনাই আৰু কেতিয়াবা নহৰুৰে চাটনি কৰিও খাব পাৰি। এই শাকবিধক বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। কেতিয়াবা ইয়াক কোনোবাই দ্ৰোণ, কেতিয়াবা গোমা বা কাণচিচা বা দণ্ডক্লৌজ বুলিও এই শাকবিধক জানিব পাৰি। শাকবিধ যদিও অলপ তিতাযুক্ত হয়, ই মহা ঔষধি গুণেৰে ভৰপূৰ। চহৰ অঞ্চলতকৈ গাঁও অঞ্চলত এই শাকবিধক যথেষ্ট পৰিমাণে পোৱা যায়। সেইকাৰণে গাঁৱলীয়া অঞ্চলৰ মানুহে এই শাকবিধক যথেষ্ট পৰিমাণে শাক হিচাপে বা বিভিন্ন ধৰণেৰে খায়। বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ হোৱা বাবে এই শাকবিধক মই আজি ঘৰলৈ উভালি আনি নহৰুৰ সৈতে চাটনি বনাই ভাতৰ লগত খালোঁ। এই শাকবিধ খালেই গাৰ বিষ, চৰ্দি কাহ আদি বেমাৰ দূৰ হোৱাৰ উপৰিও মুখৰ ৰুচি অনাত সহায় কৰে। যোৱা দুদিনমান আগতে দাদাহঁতে আমাৰ বাৰীৰে খাল এটাত চেকিবলৈ লৈছিল আৰু খালটো চেকা হোৱাৰ পিছত দাদাহঁতে মাছখিনি ঘৰলৈ লৈ আহিছিল। এই মাছবোৰ মই আপোনালোকক এয়া দেখুৱাবলৈ ওলালোঁ। আপোনালোকে এয়া চাওক। এই মাছবোৰৰ ভিতৰত গৰৈ, কাৱৈ, সৰু সৰু পুঠি, দৰিকণা, খলিহনা, বৰালি, শিঙি, মাগুৰ, কুচিয়া আদি মাছবোৰ পাইছে। মোৰ আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ।